ক'ব নোৱাৰোঁ। ৰাতি মই ঘৰত আছিলোঁ। ৰাতি ফজৰৰ নমাজ পঢ়াইছোঁ গৈ মছজিদত, ল'ৰা ছোৱালী পঢ়াইছোঁ। 8টাত আহি ঘৰখন মানে চাই মেলি গৈছোঁ মানে চুৰা চুৰি কিবা কিবি অসুবিধা হৈছে। ইয়াৰ পৰা গৈ মানে মছজিদৰ ল'ৰা ছোৱালীৰ পৰীক্ষা আছিলে, চেণ্টাৰত ল'ৰা ছোৱালীক লৈ গৈছোঁ। তাত দি মই কপাই এটা কামত গৈছিলোঁ। তাত ফোন কৰিছে মানুহে, মানে জুই লাগি গ'ল। জুই লাগি গ'ল। মই কৈছোঁ বোলে খাৰাপ মাতক আপোনালোকে, মই আহি আছোঁ। আহি দেখিলোঁ একদম মানে পুৰি চাফা চব শেষ। ঘৰখন আপোনাৰ নেকি? মোৰ নিজৰ ঘৰ। আপোনাৰ নিজৰ ঘৰ। মানে আপোনাৰ বৃদ্ধ মাতৃ আছিল বুলি, বেমাৰী মাতৃ মানে মাক মানে কালি হস্পিটেলত দিছিলোঁ। হস্পিটেলৰ পৰা মানে এই হেৰিত আছে, মোৰ ভনীয়েকৰ ঘৰত আছে। আচ্ছা আচ্ছা, মানে ঘৰ একেবাৰে ধ্বংস হৈ গ'ল। ঘৰ একদম ধ্বংস। মানে কেনেকৈ জুই লাগিব বুলি সন্দেহ কৰিছে? মোৰতো কোনো মানুহৰ ওপৰত তেনেকুৱা সন্দেহ নহয়। আৰু মানুহ যাতে ঘৰত নাই তেতিয়া মানে গেছ টেছ ব্যৱহাৰ কৰাৰ প্ৰয়োজনো নাই। গতিকে মোৰ বিদ্যুতৰ পুৰা মানে কাৰেণ্টৰ মানে বাছ মাৰিছে, বিদ্যুতৰ মানে এনেকুৱা মানে ৰাখিছে। মই একো ক'ব নোৱাৰোঁ। ৰাতি মই ঘৰত আছিলোঁ। ৰাতি ফজৰৰ নমাজ পঢ়াইছোঁ গৈ মছজিদত, ল'ৰা ছোৱালী পঢ়াইছোঁ। 8টাত আহি ঘৰখন মানে চাই মেলি গৈছোঁ মানে চুৰা চুৰি কিবা কিবি অসুবিধা হৈছে। ইয়াৰ পৰা গৈ মানে মছজিদৰ ল'ৰা ছোৱালীৰ পৰীক্ষা আছিলে, চেণ্টাৰত ল'ৰা ছোৱালীক লৈ গৈছোঁ। তাত দি মই কপাই এটা কামত গৈছিলোঁ। তাত ফোন কৰিছে মানুহে, মানে জুই লাগি গ'ল। জুই লাগি গ'ল। মই কৈছোঁ বোলে খাৰাপ মাতক আপোনালোকে, মই আহি আছোঁ। আহি দেখিলোঁ একদম মানে পুৰি চাফা চব শেষ। ঘৰখন আপোনাৰ নেকি? মোৰ নিজৰ ঘৰ। আপোনাৰ নিজৰ ঘৰ। মানে আপোনাৰ বৃদ্ধ মাতৃ আছিল বুলি, বেমাৰী মাতৃ মানে মাক মানে কালি হস্পিটেলত দিছিলোঁ। হস্পিটেলৰ পৰা মানে এই হেৰিত আছে, মোৰ ভনীয়েকৰ ঘৰত আছে। আচ্ছা আচ্ছা, মানে ঘৰ একেবাৰে ধ্বংস হৈ গ'ল। ঘৰ একদম ধ্বংস। মানে কেনেকৈ জুই লাগিব বুলি সন্দেহ কৰিছে? মোৰতো কোনো মানুহৰ ওপৰত তেনেকুৱা সন্দেহ নহয়। আৰু মানুহ যাতে ঘৰত নাই তেতিয়া মানে গেছ টেছ ব্যৱহাৰ কৰাৰ প্ৰয়োজনো নাই। গতিকে মোৰ বিদ্যুতৰ পুৰা মানে কাৰেণ্টৰ মানে বাছ মাৰিছে, বিদ্যুতৰ মানে এনেকুৱা মানে ৰাখিছে।